নমস্কাৰ, আজি 23 ডিচেম্বৰ মঙলবাৰ। আজি নেশ্যনেল ফাৰ্মাৰ্ছ ডে। এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আৰু নিতৌ এনেকুৱা ধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তৰ ডাঙৰ খবৰ, বাংলাদেশী গো-বেক ধনীৰে উত্তাল প্ৰতিবাদ। বাংলাদেশত হিন্দুৰ ওপৰত হোৱা আক্ৰমণ কোনো কাৰণত মানি লোৱা নহ'ব। বাংলাদেশৰ ঘটনাক লৈ বজালীত দিনাৰ তাৰি তালতলত প্ৰতিবাদী কাৰ্যসূচী। জিলা বঙালী পৰিষদে উত্তাল কৰি তোলে তালতলত বাংলাদেশী গো-বেক মৌলবাদী হুঁচিয়াৰ ধ্বনিৰে সাব্যস্ত কৰে প্ৰতিবাদ। দীপু দাসৰ ন্যায়ৰ দাবীৰে এই প্ৰতিবাদ জিলা বঙালী পৰিষদৰ। দোষীক অতি শীঘ্ৰে উচিত শাস্তি প্ৰদান কৰাৰ দাবী প্ৰতিবাদকাৰী। হিন্দুৰ ওপৰত যি আক্ৰমণ চলাইছিল ইয়াক তীব্ৰ গৰিহণা দিছে প্ৰধানমন্ত্ৰী মহম্মদ ইউনুছৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। হাতে হাতে প্লে কাৰ্ড বেনাৰ লৈ সাব্যস্ত কৰে প্ৰতিবাদ। সংখ্যালঘুৰ ওপৰত কৰা এই আক্ৰমণ কোনো কাৰণতে সহ্য কৰা নহ'ব। আমি সকলো সজাগ হ'ব লাগিব। বাংলাদেশে বাৰে বাৰে উত্তৰ পূৰ্বাঞ্চলক নিজৰ অধীনলৈ নিয়াৰ চেষ্টা কৰি আহিছে। বাংলাদেশৰ ৰাজনৈতিক নেতাসকলে বিভিন্ন সময়ত কৰি আহিছে এই মন্তব্য। শেহতীয়াকৈ বাংলাদেশত হিন্দুৰ সৈতে হোৱা পাশবিক ঘটনা চিন্তনীয়। অসম চৰকাৰে বিষয়টো গভীৰভাৱে লক্ষ্য কৰি আছে। বাংলাদেশৰ পৰা অহা মানুহে অসমখনো ভৰি আছে। সমগ্ৰ বিষয়টোৰ ওপৰত আমি চোকা দৃষ্টি ৰাখিব লাগিব। আমি সকলো সজাগ হ'ব লাগিব, এইদৰে ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। 26ৰ নিৰ্বাচনী যুঁজত নমাৰ পূৰ্বে চকুৰ আলীক বহিষ্কাৰ কৰিলে দলৰ পৰা। 26ৰ নিৰ্বাচনী যুঁজত নমাৰ পূৰ্বেই চকুৰ আলীৰ লাগিল হাহাকাৰ। 26ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সপোন ছাৰখাৰ চকুৰ আলীৰ। নতুনকৈ যোগদান কৰা আপনি জনতা পাৰ্টিৰ পৰা চকুৰ আলীক বহিষ্কাৰ। দল বিৰোধী কাৰ্যকলাপত জড়িত হোৱাৰ বাবে দলৰ পৰা বহিষ্কাৰ। দলীয় নিৰ্দেশ উলংঘা কৰাৰো অভিযোগ চকুৰ আলীৰ বিৰুদ্ধে। সাধাৰণ সম্পাদক পদৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰাও বহিষ্কাৰ। ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীৰ। 860গৰাকী শ্বহীদৰ সৈতে হোৱা ঘটনা সংঘটিত কৰিছিল কংগ্ৰেছে। 860গৰাকী শ্বহীদক হত্যা কৰিছিল কংগ্ৰেছে। অসম আন্দোলনৰ 860 শ্বহীদক লৈ কংগ্ৰেছৰ কোনো অনুকম্পা নাই। অসম আন্দোলনৰ শ্বহীদক কংগ্ৰেছে কেতিয়াও প্ৰাপ্য সন্মান দিয়া নাছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ আৱেগক সন্মান জনাইছে। প্ৰতিগৰাকী শ্বহীদৰ মূৰ্তিৰ কাষত গৈ প্ৰধানমন্ত্ৰীয়ে তন্ন তন্নকৈ বুজ লৈছে। কংগ্ৰেছে এনেদৰে কোনোদিনে এনে সন্মান দিয়া নাছিল। কিন্তু আজি 860গৰাকী শ্বহীদক প্ৰধানমন্ত্ৰীয়ে সন্মান জনাইছে। প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈক বৃহৎ সন্মান দি থৈ গ'ল। কংগ্ৰেছে এনে সন্মান কোনো দিনেই দিয়া নাছিল। কংগ্ৰেছৰ দৃষ্টিত শ্বহীদৰ কোনো মূল্য নাই। এই ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ভাল খবৰ, অচিৰে আহি আছে ভাল খবৰ। 300 টকাত পাব ৰন্ধন গেছ। অচিৰেই 300 টকাত পাব ৰন্ধন গেছ। ভাল খবৰ আহি আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। PM উজ্জ্বলা আঁচনিৰ হিতাধিকাৰী 300 টকাতেই পাব ৰন্ধন গেছ। মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনি কৰিব আৰম্ভণি। অৰুণোদয়ৰ অধীনত পাব অতিৰিক্ত 250 টকাৰ সাহায্য। 20 লাখ পৰিয়ালে লাভ কৰিব সুফল। অচিৰেই 300 টকাতে পাব ৰন্ধন গেছ। চাৰ্জশ্বীট দেখিলেহে গম পাম কি আছে, মন্তব্য জুবিন গাৰ্গৰ ভগ্নী পাল্মি বৰঠাকুৰৰ। ন্যায়ালয়ৰ ওপৰত আস্থা আছে, চৰকাৰৰ ওপৰত আস্থা আছে। আমাৰ আস্থাৰ মান ৰাখিব চৰকাৰে। আমি আশাবাদী জুবিন গাৰ্গে ন্যায় পাব। এতিয়াও চাৰ্জশ্বীটৰ কপি আমাৰ হাতলৈ অহা নাই। চাৰ্জশ্বীট দেখিলেহে গম পাম কি আছে। 3 জানুৱাৰীত জুবিন গাৰ্গ হত্যা গোচৰৰ পৰৱৰ্তী শুনানি। মন্তব্য জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰৰ। নাচাত জিলিকিল অসম সন্তান জিছান আহমেদ। নাচাত জিলিকিল অসম সন্তান জিছান আহমেদ। গ্ৰহাণু অনুসন্ধান আৰু গৱেষণাৰ বাবে নাছাৰ স্বীকৃতি প্ৰদান জিছান আহমেদক। আৰিয়ান জিছান আহমেদক নাছাই প্ৰদান কৰিছে বিশেষ প্ৰমাণ পত্ৰ। জিছান আহমেদৰ সফলতাই জিলিকাই তুলিছে অসমবাসীক। আপুনিও অসম গৌৰৱ জিছান আহমেদক জনাওক এই শুভেচ্ছা। নৱবৰ্ষৰ পূৰ্বেই ৰেল যাত্ৰীৰ কাৰণে ডাঙৰ খবৰ, বৃদ্ধি পাব ৰেল টিকটৰ দাম। নৱবৰ্ষৰ পূৰ্বেই ৰেল যাত্ৰীৰ কাৰণে ডাঙৰ খবৰ।
বৃদ্ধি পাব ৰেলৰ টিকটৰ দাম। 26 ডিচেম্বৰৰ পৰা বৃদ্ধি হ'ব টিকটৰ দাম। মেইল আৰু এক্সপ্ৰেছ টিকটৰ মূল্য বৃদ্ধি পাব। 215 কিলোমিটাৰতকৈ অধিক যাত্ৰাৰ বাবে সাধাৰণ শ্ৰেণীত প্ৰতি কিলোমিটাৰত 1 পইচা, মেইল এক্সপ্ৰেছত নন এচি আৰু এচি ক্লাছত প্ৰতি কিলোমিটাৰ 2 পইচাকৈ বৃদ্ধি। 26 ডিচেম্বৰৰ পৰা কাৰ্যকৰী হ'ব এই ৰেলৰ মূল্য। মোৰ সত্যৰ কণ্ঠ কোনেও ৰধিব নোৱাৰে, এইদৰে সৰব হৈ পৰিল এপিচিচিৰ সভাপতি গৌৰৱ গগৈ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশ্ন কৰে, কংগ্ৰেছে অসমক কি দিলে? মই প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰিব বিচাৰোঁ, তেখেতে অসমক কি দিলে? বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰব এপিচিচিৰ সভাপতি গৌৰৱ গগৈ। মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীক তীব্ৰ সমালোচনা কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ। 2021 চনত প্ৰধানমন্ত্ৰীয়ে সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰালে। এজনক চকীৰ পৰা আঁতৰাই হিমন্ত বিশ্ব শৰ্মাক অসমত দিলে, যাৰ বাবে অসমত সকলো দিশতে দুৰ্নীতিৰে ভৰি পৰিছে। আৰক্ষী, SIT, CIDৰ কথা কৈ মুখ্যমন্ত্ৰীয়ে মোৰ কণ্ঠ ৰোধ কৰিব নোৱাৰে। সত্যৰ বাবে কোনেও মোৰ কণ্ঠ কেতিয়াও ৰোধ কৰিব নোৱাৰে। বিজেপি চৰকাৰ, মুখ্যমন্ত্ৰী কোনো ভয় ভাবুকি আমাৰ ওপৰত প্ৰভাৱ নেপেলায়। আমি সদায় ৰাইজৰ লগত থিয় দি আছোঁ, ৰাইজৰ হাত শক্তিশালী কৰিম। ৰাইজৰ স্বাধীনতাত থাকিব লাগিব, ৰাইজৰ প্ৰশ্ন কৰাৰ অধিকাৰ থাকিব লাগিব। বৰাকৰ দুগৰাকী বিধায়কৰ কাগজ পত্ৰক লৈ মুখ্যমন্ত্ৰী নিমাত কিয়? মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক অসমৰ সকলো ভুল তথ্য দি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশ্ন কৰে, কংগ্ৰেছে অসমক কি দিলে? অধিক ভয়াৱহ খেৰণীৰ পৰিস্থিতি, তুলিৰাম ৰঙাঙৰ বাসগৃহত অগ্নিসংযোগ। ক্ৰমাৎ অধিক ভয়াৱহ হৈ পৰিছে পশ্চিম কাৰ্বি আংলঙৰ খেৰণীৰ পৰিস্থিতি। KACCৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰঙাঙৰ বাসগৃহত অগ্নিসংযোগ। প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে কাৰ্বি ভূমিৰ প্ৰতাপী নেতা তুলিৰাম ৰঙাঙৰ ঘৰ। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ গুলীচালনাৰ ঘটনাত আহত 3 প্ৰতিবাদকাৰী। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি। অনা কাৰ্বি বহুকেইটা ঘৰৰ প্ৰতিবাদকাৰী অগ্নিসংযোগ কৰাৰ খবৰ। সময় যিমানেই পাৰ হৈছে সিমানেই নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে পৰিস্থিতি। ফেলাংপিৰ পৰা প্ৰতিবাদকাৰীক আৰক্ষীয়ে উঠাই নিয়াক লৈ ভয়ংকৰ পৰিৱেশ। উগ্ৰপন্থীৰ দৰে প্ৰতিবাদকাৰীক উঠাই নিয়াৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে। প্ৰতিবাদকাৰীক শীঘ্ৰে মুকলি কৰাৰ দাবীত পুৱা খেৰণীত পথ অৱৰোধ। প্ৰশাসনে গুৰুত্ব নিদিয়াত ক্ৰমাৎ অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি। ক্ৰমাৎ অধিক ভয়াৱহ হৈ পৰিছে পশ্চিম কাৰ্বি আংলঙৰ খেৰণীৰ পৰিস্থিতি। বিজেপি নেতাৰ ঘৰত চৰকাৰৰ বুলডোজাৰ ভাঙিলে ঘৰ। বিজেপি নেতাৰ ঘৰত চলিল প্ৰশাসনৰ বুলডোজাৰ। প্ৰশাসনৰ উচ্ছেদৰ পৰা হাত সাৰি নগল বিজেপি নেতা। বিহাৰত বিজেপি নেতাৰ বাসগৃহত চলিল বুলডোজাৰ। জাননী নিদিয়াকৈ বিজেপি নেতাৰ বাসগৃহত বুলডোজাৰ চলোৱাৰ অভিযোগ। আমি বিজেপিৰ সক্ৰিয় কৰ্মী আছিলো। এয়া চৰকাৰৰ কেনে শাসন! কোনো আগতীয়া জাননী নিদিয়াকৈ ভাঙিলে আমাৰ ঘৰ। কান্দি কান্দি সাংবাদিকক ক'লে উচ্ছেদিত বিজেপি নেতাই।